আজিৰ দিন দলগাঁও সমষ্টিৰ ইতিহাসত এক চিৰস্মৰণীয় দিন হৈ ৰব। বিচাৰিলে যিটো পোৱা নাছিল, নিবিচাৰাকে আপোনালোকে জিলা কাৰ্যালয়টো নিজৰ সমষ্টিত পাইছে। জিলা অৰ্থাৎ জিলাৰহে সমান, তাক আমি জিলা বুলি কৈছো। জিলাত যিমান কাম হৈছিল একে কাম জিলাত হ'ব। অৰ্থাৎ আপোনালোকৰ কাৰণে জিলা আয়ুক্তে ডিচিৰ ভূমিকা ল'ব আৰু আপোনালোকৰ কোনো কামৰ কাৰণে আপোনালোকে মংগলদৈলৈ যাব নালাগে। প্ৰত্যেকটো কামৰ নিষ্পত্তি দলগাঁৱত আপোনালোকৰ স্থানীয় অঞ্চলতে হ'ব। এই সুখবৰ দিবলৈ আমাৰ আজি আপোনালোকৰ মাজত আহিছে। দলগাঁও কৃষি প্ৰধান অঞ্চল আৰু ভাল কৃষি কৰা কৃষকসকল ইয়াত আছে। আপোনালোকৰ কষ্টৰ কাৰণে, ভাল খেতি কৰাৰ কাৰণে দলগাঁৱে অসমত এটা সুনাম কৰি আনিব পাৰিছে যে ভাল খেতি কৰা মানে মানুহ কৃষকৰ অঞ্চলটোৱে হ'ল দলগাঁও। আজি দলগাঁও সমষ্টিত বিধায়কজন AUDF দলৰ, নহয় জানো দিলীপ ভাই? AUDFটো কিন্তু কোনো ধৰণৰ বস্তুমান্য আমি ৰাখা নাই, কোনো ধৰণৰ দুশ্চিন্তা আমি ৰাখা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তা যে অসমক আমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত লৈ যাম আৰু এই 5খন ৰাজ্যত যাব হলে দলগাঁও নিচিনা সমষ্টিত উন্নয়ন হ'ব লাগিব আৰু এই চিন্তা কৰি আমি কাম কৰিম। দলগাঁও সমষ্টিত আমি কোনোদিন নিজিকো, বিজেপি দলগাঁও সমষ্টিত কোনোদিন নিজিকে, এইটো মই ভালদৰে জানো। তথাপিও আমি উন্নয়ন কৰি আছো। তাৰ একমাত্ৰ কাৰণ আছে, অসমত যদি আগুৱাই লৈ যাব লাগে বিকাশ হ'ব লাগিব। বিকাশ হ'ব লাগিব। নাজানো যে নিজিকো, তাৰ সত্ত্বেও যদি কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আপোনালোকৰ চিন্তা কৰি আছে, এটা কথা জানি থব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যেকজন অসমবাসীৰ ওপৰত এক সদিচ্ছা আছে আৰু সকলোকে লগত লৈ অসমক আগুৱাই লৈ যোৱাৰ চিন্তা তেখেতে নাই। তেখেতৰ বেলেগ কোনো ৰাজনীতি নাই। দলগাঁৱত বিজেপি কৰা কৰ্মীও জানে যে ইয়াত বিজেপি নিজিকে। এইটোতো বাস্তৱ কথা বুলি ভাবে, এইটোতো অবাস্তৱ নহয়। তথাপিতো উন্নয়ন হৈ আছে। গাৰ্লছ কলেজ হ'ল নে নাই? গাৰ্লছ কলেজ হ'ল নে নাই? কোনেও চিন্তা কৰা নাছিলে যে মুছলমানৰ ল'ৰা ছোৱালীও পঢ়িব লাগে, মুছলমানৰ ছোৱালীও যে পঢ়িব লাগে, কোনো চৰকাৰে চিন্তা কৰা নাছিলে। এই বিজেপি চৰকাৰে চিন্তা কৰিলে যে মুছলমানৰ ছোৱালীও পঢ়িব লাগিব বুলি দলগাঁৱত কলেজ বনালে। পঢ়িব লাগিব, কি কাৰণত পঢ়িব লাগিব? পঢ়িব লাগিব বাল বিবাহ বন্ধ হবৰ কাৰণে, চাইল্ড মেৰিজ বন্ধ হবৰ কাৰণে পঢ়িব লাগিব। নিযুত মইনা আঁচনি আমি দিলো, কিহৰ কাৰণে দিলো? হাইস্কুলত পঢ়িলে 1500 টকা মাহত পাব, হাই ছেকেণ্ডাৰীত পঢ়িলে 1250 পাব আপোনাৰ হাইস্কুলত, হায়াৰ ছেকেণ্ডাৰীত পাব 1250 হায়াৰ ছেকেণ্ডাৰীত, কলেজত গ'লে 1500, 2500। এই পইচাটো কিয় দিয়া হ'ল? কাৰণটো কি? যে দুখীয়া মা দেউতাৰ ওপৰত বোজাটো নপৰক, ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে। আপনার ছোৱালীক পঢ়াবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি আছে। ইয়াতকে ভাল মানুহ আপোনালোকে জীৱনত যদি বিচাৰি পায়, আহি মোক ক'ব যে এখেতকে ভাল মানুহ বিচাৰি পায়।
দিন দুখীয়া দৰিদ্ৰ মানুহৰ খাটি খোৱা মানুহৰ যদি চিন্তা কৰে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে চিন্তা আজি সমজিলা হল নিদিলেওতো চলিলে হয় 39খন সমজিলা হৈ আছে নিদিলেওতো চলিলে হয় আপনার গাত লাগা সমষ্টি আছে বৰচলাইতো সমজিলা পোৱা নাই তাততো বিজেপি বিধায়ক আছে পাব নোপোৱা নহয় য'ত য'ত কাৰ্যালয় আছিলে ৰেডি হৈছিলে তাত দিয়া হ'ল গোটেই অসমতে দিয়া হ'ল সো এটা ধাৰণা যেটো কৰা হৈছে এই ধাৰণাৰ পৰা যদি আপোনালোকে মুক্ত হৈ থাকে আৰু আমাৰ সদিচ্ছাৰ ফলাগ লয় মই ভাল যে আমি নিজিকো বিজেপি কোনোদিন নিজিকে তথাপিও মন্ত্ৰী আহিছে কাৰ্যালয় উদ্বোধন কৰিছে সমজিলা দিছে আঁচনি দিছে নিযুত মইনা আঁচনি দিছে কলেজ খুলি দিছে এইটো হ'ল সদিচ্ছা আৰু এই সদিচ্ছাক যদি আপোনালোকে সন্মান কৰে এইখিনি আমাক লাগে তাতকে বেছি নহয় ভোটটো নিদিয়ে কমসে কম সদিচ্ছাকটো সন্মান কৰক কিন্তু ৰাজনীতিৰ কথা নহয় ৰাজনীতি ইলেকশ্যনৰ সময় সম উন্নয়নৰ সম অধিকাৰ 5 কেজি চাউলটো নাপায় আপোনালোকৰ গলগাঁৱতো 5 কেজি চাউলটো নাপায় নাপায় চবে পায় পায়নে নাপায় ৰাইজে পাইছেনে নাই পাইছে অৰুণোদয় পাইছে নাই ক'ত বিভেদ হৈ আছে ক'ত বিভাজনকামী ৰাজনীতি হৈ আছে কিন্তু যিয়ে নহওক যোনে যিয়ে নকওক অসমক আগবঢ়াই লৈ যোৱাৰ যেটো সংকল্প আমি লৈছো তাত অসমৰ চুকে কোণে উন্নয়ন হ'ব লাগিব আৰু এই কাৰণে দলগাঁৱৰ উন্নয়ন হ'ব লাগিব নিবনুৱা ল'ৰা ছোৱালীক সমানে অধিকাৰ পাব লাগিব আজি সমজিলা হ'ল আজিৰ পৰা গোটেই জিলা আয়ুক্তৰ কাৰ্যালয়ত যিখিনি কাম হৈ আছিলে ইয়াত হোৱা আৰম্ভ হ'ব পঞ্চায়তৰ কাম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম ইয়াতে মাটিৰ কাম গোটেইটো ইয়াতে হ'ব ডিচিৰ যিটো এডমিনিষ্ট্ৰেটিভ পাৱাৰ আছিল প্ৰশাসনিক পাৱাৰ আছিলে এইটো আমাৰ সমজিলা আয়ুক্তৰ তাত থাকিব মেজেষ্টি পাৱাৰ যিটো আছিলে দণ্ডাধীশ এই পাৱাৰটো ইয়াতে থাকিব আইন শৃংখলাক ঠিক কৰি ৰখাৰ কাম ইয়াৰ পৰাই চলিব ফুড এণ্ড চিভিল ছাপ্লাইজৰ কাম ইয়াৰ পৰাই চলিব ডিজাস্টাৰ মেনেজমেণ্টৰ কাম বানপানীৰ সময়ত সাহায্য দিয়া কাম ইয়াৰ পৰাই চলিব এক্সাইজৰ কাম ইয়াৰ পৰাই চলিব স্বাধীনতাৰ ৭৫ বছৰ পিছত ভাৰতবৰ্ষৰ যেতিয়া অমৃত কাল চলি আছে আৰু ভাৰতৰ শ্ৰেষ্ঠতম নেতা যেতিয়া দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আছে আৰু দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ আছে আজাদীৰ এই অমৃত কালৰ স্বাধীনতাৰ এই অমৃত কালত প্ৰশাসনিক ব্যৱস্থা সলনি কৰি প্ৰশাসনক ৰাইজৰ পদূলিত আনা এই ডিষ্ট্ৰিক্ট ব্যৱস্থাই সকলো ৰাইজক উপকৃত কৰিব এই আশা মই ৰাখিছো ডিসি সিস্টেমটো ইংরেজে আরম্ভ করেছিল আর ইংরেজের সময় ডিসি যেতিয়া আসলে দুটাই কাম আসলে ডিসি এটা হল দুখিয়া কৃষকৰ পৰা খজানা লোৱা আৰু দ্বিতীয়টো কাম আছিল ল এণ্ড অৰ্ডাৰ ঠিক কৰি ৰখা আইন শৃংখলা ঠিক কৰি ৰখা তাৰ বাহিৰে ইংৰেজৰ সময়ত ডিসিয়ে বেলেগ কাম কৰা নাছিল ৭৫ বছৰ বহুত চৰকাৰ আহিল বহুত চৰকাৰ গ'ল কোনেও এই প্ৰশাসনিক
কাম কৰাৰ চিন্তা কৰা নাছিল আৰু নকৰাৰ কাৰণে এই কামবোৰ হোৱা নাছিল। এই সংস্কাৰৰ যিটো মই কথা কওঁ, ৰিফৰ্মছৰ মই যেতিয়া কথা কওঁ, আজি ডিচি অফিচত বহুত কাম আছে। লেণ্ড ৰেভিনিউ খজানা লোৱাৰ বাহিৰেও বহুত কাম ডিচি অফিচত। আজি ৰাচন কাৰ্ড দুখীয়া মানুহক দিব লাগে, চাউল ভালমতে পাইছে নে নাই, বানপানীৰ ব্যৱস্থাপনা চাব লাগে, বানপানীৰ সময়ত সাহায্য সময়মতে গৈছে নে নাই, ঠিকমতে গৈছে নে নাই, সকলোৱে পাইছে নে নাই, এই ব্যৱস্থা চাব লাগে, পঞ্চায়তৰ কামবিলাক ভালকে হৈছে নে নাই এইটো চাব লাগে। বিভিন্ন ধৰণৰ কাম ডিচি অফিচৰ পৰা হয়, কিন্তু জিলা আয়ুক্তই নিজৰ কাৰ্যালয়ত বহি গোটেই কামবোৰ কৰিব নোৱাৰে বুলি ভাগ ভাগ কৰি আমি প্ৰত্যেকটো সমষ্টিত এটা এটা সমজিলা কাৰ্যালয় নিৰ্মাণ কৰিছোঁ। আৰু প্ৰশাসনিক সংস্কাৰৰ এই কামে চৰকাৰক ৰাইজৰ ওচৰত থিয় কৰিব। প্ৰশাসনিক সংস্কাৰৰ এই কামে চৰকাৰ আৰু প্ৰশাসনক ৰাইজৰ পদূলিত লৈ যাব। সংস্কাৰৰ এই কামে ৰাইজে ইমান দিন সদায় মানে ভাবি থাকে যে এই কামবোৰ আমাৰ ইয়াতে হ'লে কিমান ভাল আছিলে, কোনো চৰকাৰে কৰা নাই। আমাৰ চৰকাৰে কৰিলে, মুখ্যমন্ত্ৰী দেৱ নাগৰীয়াৰ নেতৃত্বত এইটো সম্ভৱ হ'ল। সেইকাৰণে সংস্কাৰ অকল প্ৰশাসনত হ'লে নহ'ব, সংস্কাৰ আমাৰ চিন্তাটো হ'ব লাগিব, সংস্কাৰ আমাৰ কাৰ্যপন্থাটো হ'ব লাগিব। অসমখন যদি আগুৱাই যাব লাগে, সংস্কাৰ সকলোৰে চিন্তাত, কাম কৰা পদ্ধতিত সকলোতে যেতিয়ালৈ সংস্কাৰ নহয় অসম আগুৱাই যাব নোৱাৰে। অকল সমজিলা হ'লে নহ'ব, মানুহৰ মনতো সংস্কাৰ হ'ব লাগিব, তেতিয়াহ'লেহে জিলাখন আগবাঢ়ি যাব আৰু অঞ্চলটো আগবাঢ়ি যাব। বাল বিবাহ বন্ধ হ'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংকল্প যে বাল বিবাহ বন্ধ হ'ব লাগিব। কম বয়সত বিয়া হ'লে মাতৃৰ মৃত্যু হয়, শিশুৰ মৃত্যু হয়। আজি অসমৰ স্থান ভাৰতবৰ্ষৰ তলৰ পৰা 5 নম্বৰৰ ভিতৰত আছে। অহা 2 বছৰৰ ভিতৰত অসমৰ স্থান ওপৰৰ পৰা 5 নম্বৰত আনিব লাগিব। এইটোৱে হ'ব অসমক 5খন উন্নত ৰাজ্যত লৈ যোৱাৰ পদ্ধতি। চব পেৰামিটাৰ ভাল হ'ব লাগিব। স্কুল কলেজৰ পৰা ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগিব। আজি স্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন নলয়, ড্ৰপ আউট হৈ যায়। কিয় ড্ৰপ আউট হয় এই কাৰণটো আমি নাজানো, ড্ৰপ আউট হয়। চৰকাৰী ব্যৱস্থা বিনামূলীয়া হৈ গ'ল, শিক্ষা ব্যৱস্থা বিনামূলীয়া হৈ গ'ল, তাৰপিছতো ড্ৰপ আউট হৈ আছে আৰু ডাঙৰ সংখ্যাত ড্ৰপ আউট হৈ আছে। এটা এটা জিলাত 26% অব দি মেট্ৰিকৰ পিছত ড্ৰপ আউট হয়। এই ড্ৰপ আউটবোৰ কিয় হৈ আছে? এই মানদণ্ডবোৰ যেতিয়ালৈ উন্নত নহয় অসম উন্নত হ'ব নোৱাৰে। অকল ৰাস্তা ঘাট দলং বনালে অসম উন্নত নহ'ব। ৰাস্তা ঘাট দলঙৰ লগত শিক্ষাগত মানদণ্ড উন্নত হ'ব লাগিব, ড্ৰপ আউট ৰেটটো কমিব লাগিব, মাতৃ মৃত্যু দৰটো কমিব লাগিব, শিশুৰ মৃত্যু দৰটো কমিব লাগিব। আৰু তাৰ কাৰণে চাইল্ড মেৰেজ বাল বিবাহ বন্ধ হ'ব লাগিব। এই কথাটো নক'ব। আজি সমজিলাৰ উদ্ঘাটন হৈ আছে। আপোনালোকে ভাল এটা প্ৰশাসনিক ব্যৱস্থা পাই আছে। এই প্ৰশাসনিক ব্যৱস্থাৰ লাভ ল'ব। আৰু গোপাল শৰ্মা ডাঙৰীয়া আপুনি নৱনিযুক্ত সমজিলা আয়ুক্ত হ'ব, হয়নে? এই দলগাঁও অফিচত এজনো দলালক যেন প্ৰৱেশ কৰিব নিদিয়ে, এই সংকল্প লৈ প্ৰতি কৰিব। দালাল মুক্ত, দালাল সোমাব নোৱাৰে তেনেকুৱা সমজিলা কাৰ্যালয় আমাক লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দলাল এতিয়া বহুত পলাই ফুৰি আছে। এতিয়া নাই, বহুতক মাজত ধৰিলে, 2-এটা বাকী আছে, চিনাক্ত কৰি কৈ দিয়ক যে দালাল সোমাব নোৱাৰে। বুজি পালে নে নাই? বাহিৰতে চাইনবোৰ্ড এটা লগাই দিছে। আৰু আপোনালোকেও কাম কৰোঁতে চকীত যেতিয়া বহিব, কাম যেতিয়া কৰিব, আপুনি কাম কৰিব লাগিব জনসেৱক, পাব্লিক সাৰ্ভেন্ট চিন্তা কৰি কাম কৰিব লাগিব। অফিচাৰ নহয়। অফিচাৰ আছিলে ব্ৰিটিছৰ আমলত, অফিচাৰ আছিলে বিজেপি চৰকাৰৰ দিনত। ময়ো জনসেৱক, আপুনিও ৰাইজৰ সেৱক, ময়ো ৰাইজৰ সেৱক। এই চিন্তা কৰি কাম কৰিব, অফিচৰৰ নিচিনা নহয়, লগত থাকি পৰিয়ালৰ নিচিনা। প্ৰশাসনিক ব্যৱস্থাত আমি সংস্কাৰ বিচাৰিছো। এই সংস্কাৰ দলগাঁৱে পাব লগা আছে।
গোটেইখিনি পাব। আপোনাৰ বিধায়কৰ মাজে সময়ে আমাক কৈ থাকে ব্যৱহাৰ পাতি ভাল, যদিও AUDF বিধায়ক, কিন্তু ব্যৱহাৰ পাতি ভাল থকাৰ কাৰণে আমিও কাম কৰিবলৈ অলপ মন মেলি কামটো কৰি দিওঁ। যদিও দলগাঁৱত আমাৰ মানুহ জিকা নাই, কিন্তু চৰকাৰটো আমাৰে হ'ল। সেইকাৰণে চৰকাৰ যেতিয়া হৈছে ৰাইজৰ কাম কৰিব লাগিব, আৰু ভাল কাম কৰিলেতো চৰকাৰ হৈ থাকিব। আমি ভাল কাম কৰি থাকিম, চৰকাৰ হৈ থাকিব। কিন্তু আজি মই ভাল কাম এটাত আহিছোঁ। আজি ঐতিহাসিক দিন দলগাঁৱৰ কাৰণে, আৰু আজি দলগাঁৱে সমজিলা পালে, জিলা আয়ুক্তৰ নিচিনা, ডিচিৰ নিচিনা এটা অফিচ আপোনালোকৰ সমষ্টিত হৈছে। আৰু মই ইয়াৰ উদ্বোধন কৰিবলৈ পাই, ইতিহাসত যেতিয়া কোৱা হ'ব যে সমজিলা উদ্বোধন হৈছিলে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী কালত এটা লাইন তলত লেখা থাকিব যে 4 অক্টোবৰ তাৰিখে অশোক সিংঘল মহোদয় আহি এই কাৰ্যালয়টো উদ্বোধন কৰিলে। আজি দলগাঁৱৰ ইতিহাসত ময়ো সন্মিলিত হৈ নিজক গৌৰৱ বোধ কৰিছোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। বহুত দেৰি অপেক্ষা কৰি আপোনালোকে ইয়াত আছিলে। এটা কথা আকৌ কৈ দিওঁ, ভোট দিয়ক নিদিয়ক, কিন্তু সমবিকাশৰ ভাগিদাৰী আপোনাক কৰি ৰাখিম। চাউল দিয়াত কুণ্ঠাবোধ নকৰোঁ, অৰুণোদয় দিয়াত কুণ্ঠাবোধ নকৰোঁ, শিক্ষা ব্যৱস্থাত কুণ্ঠাবোধ নকৰোঁ। কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ সমবিকাশৰ চিন্তা কৰি আপোনালোকে আমাৰ পৰা ব্যৱহাৰ পাতি পাব। বাকী আপোনালোকে কি চিন্তা কৰে এইটো আপোনালোকৰ ওপৰত এৰিছোঁ। একো কৰিব নোৱাৰিলেও কমচে কম সন্তুষ্টিৰ এটা আশীৰ্বাদ দিব যে নহয়, চৰকাৰে বিভাজনকামী কাম কৰা নাই, আমি চৰকাৰৰ কাম কাজত সন্তুষ্ট, ভোট নিদিলে আপত্তি নাই। ইয়াৰ লগতে মই আনুষ্ঠানিকভাৱে দলগাঁও সমজিলা অফিচটো উন্মোচন কৰিলোঁ, আৰু গোপাল শৰ্মা ডাঙৰীয়া এই সমজিলা আয়ুক্ত হিচাপে, প্ৰথমজন সমজিলা আয়ুক্ত হিচাপে ইয়াত নিযুক্তি পাইছে। তেখেতকো মই অভিনন্দন জনাইছোঁ। কামবিলাক ভালকে কৰিব শৰ্মা, বুজি পালেনে নাই? প্ৰথমজন অফিচাৰে যেতিয়া ভালকে কাম কৰে, ভাল কাম কৰা চিষ্টেমটো আৰম্ভ হৈ যায়। এই দায়িত্বটো আপোনাক তাত কৰিছে। অপেনিং বেটছমেন আপুনি, বুজি পালেনে নাই? অপেনিং বেটছমেনে ভাল ৰান বনাই দিলে পিছৰ বেটছমেনখিনি লাহে লাহে ভালকে আগবাঢ়ি যাই থাকে। অপেনিং বেটছমেনটোৱে গণ্ডগোল কৰিলে টিমটো হাৰি যায়। বুজি পালেনে নাই? আপুনি অপেনিং বেটছমেন ভালকে কৰিব। ধন্যবাদ।